মাহৰ আপুনি 1 তাৰিখ নহলে 15 তাৰিখে কৰিব পৰা এটা সহজ ৰেমেডি কম যেটো ৰেমেডি কৰি আপুনি আপোনাৰ ঘৰলৈ সমৃদ্ধি আনিব পাৰে সুখ আনিব পাৰে শান্তি আনিব পাৰে টকা পইচা আনিব পাৰে আমি সকলো মানুহে বিচাৰো ঘৰত সুখ শান্তি সমৃদ্ধি টকা পইচা গুটেইখিনি হওক তাৰে এটাও যদি নাথাকে জীৱনটোত বহুত বেছি অশান্তি হয় হয়নে এতিয়া আজি এনেকুৱা সৰু উপায় এটা কম মই আপোনালোকক নৰমালি একেবাৰে সৰু সৰু উপায় কওঁ যিবোৰ উপায় প্ৰত্যেক মানুহে কৰিব পাৰে এতিয়া আজিও তেনেকুৱা সৰু সৰু উপায় কম যি উপায় দ্বাৰা আপুনি আপোনাৰ ঘৰলৈ ভাল দিন আনিব পাৰিব যদি জানিব বিচাৰিছে ভিডিওটো স্কিপ নকৰা শেষলৈকে চাব আপুনি যদিহে আপোনাৰ ইউটিউব ফেসবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিক ভাৱে গ্ৰো কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্ছ এই গুটেখিনি লিগেল আৰু অৰ্গেনিক ভাৱে ল'ব পাৰিব আমাৰ হোৱাটসএপ নম্বৰ 9864808721 এতিয়া আমি জানিব লগছন আমি এনেকুৱা কি কৰি আমাৰ ঘৰলৈ ভাল দিন আনিব পাৰো এতিয়া প্ৰথমতে আপুনি কি কৰিব অকনমান হালধি ল'ব হাতৰ তলুৱাত অকনমান হালধি ললে লৈ উঠি আপুনি আপোনাৰ ঘৰৰ দুৱাৰমুখলৈ যাব গৈ উঠি কি কৰিব হালধিখিনি লৈ আপুনি আপোনাৰ ঘৰৰ ভিতৰৰ পিনে ফুৱাই দিব একেবাৰে সহজ এইখিনি কাম আপুনি ফুৱাই দিব আপুনি এটা মনত ইন্টেনশন ল'ব খালি যে আপুনি যেটো ভাবিছিলে যে আপোনাৰ ঘৰলৈ সুখ আহিছে শান্তি আহিছে সমৃদ্ধি আহিছে টকা পইচা আহিছিলে আৰু হেতু মনত ভাবি ল'ব যে মোৰ ঘৰলৈ এই বস্তুখিনি আহিছে বুলি ভাবি ধুনিয়াকে আপুনি ঘৰৰ ভিতৰলৈ হালধিখিনি ফুৱাই দিব চাবচোন খুব সোনকালে আপোনাৰ ঘৰলৈ ভাল দিন আহিবলৈ ল'ব খালি এটা কথা মনত ৰাখিব মাহৰ 1 তাৰিখ 15 তাৰিখ মানে এই দুটা দিনৰ ভিতৰত আপুনি কৰিব পাৰে নিশ্চয় আপুনি ভাল এটা পজিটিভ চেঞ্জেস দেখিবলৈ পাব এটো নহয় আজি কৰিছে কাইলৈ আপোনাৰ ঘৰত বহুত বেছি টকা পইচা আহি গৈছে বহুত বেছি ধনী হৈ গৈছে আপুনি তেনেকুৱা কোনো ধৰণৰ কথা নহয় খালি আপুনি এটা পজিটিভ চেঞ্জেস লাহে 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 দেখিবলৈ আৰম্ভ কৰিব যদি বিলিভ আছে এবাৰ কৰি চাব